গুৰুজনাৰ আসন। হাই ফ্ৰেণ্ডছ, নমস্কাৰ। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি মই আহিছোঁ নগাঁৱত মানে আমাৰ গুৰুজনাৰ আৱিৰ্ভাৱ ইয়াতে হৈছিল আৰু নগাঁৱৰ বৰদোৱাৰ আলিপুখুৰীত হৈছিল। আৰু আজি মই এতিয়া আছোঁ বৰদোৱাৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। এইফালে সোমাই গৈ বৰদোৱা পাব। এতিয়া ফাইনেলি আহি পাই গ'লোঁ দিয়ক। আমাৰ গুৰুজনৰ আৱিৰ্ভাৱ হোৱা মানে গুৰুজনৰ জন্ম হোৱা এই পবিত্ৰ স্থান। এইটো অসম চৰকাৰে ধুনীয়াকৈ বনাই দিছে আৰু খুবেই চাবৰ কাৰণে খুবেই আকৰ্ষণভাৱে বনোৱা হৈছে আৰু খুবেই ধুনীয়া লাগিছে। গেটৰ ভিতৰলৈ সোমাই গৈ আছোঁ ৰ'ব। আপোনালোকক এই পবিত্ৰ স্থানখন এবাৰ দেখুৱাই লওঁ, লগতে মই দৰ্শন কৰোঁ। আমাৰ গুৰুজনাৰ এই পবিত্ৰ তীৰ্থস্থানখন নগাঁও চহৰৰ পৰা মাত্ৰ 18 কিলোমিটাৰ দূৰত এই তীৰ্থস্থানখন অৱস্থিত। আৰু এতিয়া ফাইনেলি বহুদিনৰ এটা সপোন পূৰণ হৈ গ'ল। আৰু এয়া দেখিছে আমাৰ গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ। বহুতে হয়তো জানে বৰদোৱাত আমাৰ গুৰুজনা জন্মগ্ৰহণ কৰিছিল। আৰু তেওঁৰ স্মৰণত অসম চৰকাৰে এই ক্ষেত্ৰখন ধুনীয়াকৈ নিৰ্মাণ কৰিছে। যিহেতু এইটো নৱনিৰ্মিত গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ, পুৰণি ক্ষেত্ৰখনো আছে। পুৰণি ক্ষেত্ৰখন ইয়াৰ পৰা বেছি দূৰ নহয়, 500 মিটাৰমান হ'ব। আৰু বিশেষকৈ গুৰুজনাৰ আসনৰ ইয়াতে চাওক, ধুনীয়াকৈ পানী ৰাতি হ'লে এইটো মেচিনটো চলাই দিয়া হয় আৰু ধুনীয়াকৈ মানে এটা ইয়াৰ লুকটো বেলেগ হৈ যায়। আৰু কৃষ্ণখুৰী ক'ৰ পৰা আহিছে আপোনালোকে? তিয়কৰ পৰা? মই গুৱাহাটীৰ পৰা আহিছোঁ। আৰু এইফালে দেখিছে মানে ইয়াত 10 অৱতাৰসমূহ ধুনীয়াকৈ ৰাখিছে। এতিয়া নৰসিংহ অৱতাৰ, এইফালে মৎস্য অৱতাৰ আছে। আৰু সেইফালে এই তীৰ্থস্থানখনৰ যদি সৌন্দৰ্যৰ ফালৰ পৰা চোৱা যায়, এই তীৰ্থস্থানখন বহুত ধুনীয়া আৰু বহুত সুন্দৰকৈ, বহুত পৰিপাটিকৈ সজোৱা হৈছে। সেইফালৰ পৰা আপোনালোকক দেখুৱাই আহিলোঁ। আৰু এইফালে আমাৰ অসমীয়া সমাজত পৰম্পৰাগতভাৱে বহু বছৰ পুৰণি এবিধ বাদ্যযন্ত্ৰ। এই বাদ্যযন্ত্ৰ দেখি আপোনালোকে চিনি পাইছে। এই বাদ্যযন্ত্ৰটো খোল বুলি কয়, কিন্তু 550 বছৰ পুৰণি। ইমান পুৰণি বাদ্যযন্ত্ৰ এটা ধুনীয়াকৈ মানে কি ক'ম আৰু ধুনীয়াকৈ বনাইছে, কিন্তু মানিব লাগিব, কিন্তু ধুনীয়াকৈ বনাইছে বাদ্যযন্ত্ৰটো। যদিও আমি এই বাদ্যযন্ত্ৰটো দেখাত সাধাৰণ বুলি ভাবোঁ, কিন্তু এই বাদ্যযন্ত্ৰটো অসাধাৰণ বাদ্যযন্ত্ৰ। কাৰণ আমাৰ গুৰুজনাৰ খুবেই জনপ্ৰিয় বাদ্যযন্ত্ৰ, যিটো বাদ্যযন্ত্ৰৰে তেওঁ নাম ধৰ্মৰ লগতে ভাওনা প্ৰচলন কৰিছিল। ইয়াৰ উপৰিও এটা কথা হয়তো বহুতে জানে আৰু কিছু একাংশ হয়তো সেই কথাটো নাজানিব পাৰে। আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে 19 বছৰ বয়সত 1468 চনত তেওঁ এই বৰদোৱা সত্ৰ স্থাপন কৰিছিল। গুৰুজনাই স্থাপন কৰি থৈ যোৱা সেই পুৰণি সত্ৰৰ ওচৰতে মানে 500 মিটাৰ দূৰত অসম চৰকাৰে এই নতুন আৱিৰ্ভাৱ ক্ষেত্ৰখন নিৰ্মাণ কৰিছে। গুৰুজনাই পোনপ্ৰথমে স্থাপন কৰা সত্ৰখনে হৈছে বৰদোৱা সত্ৰ। তেওঁ একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে এই সত্ৰখন স্থাপন কৰিছিল। গুৰুজনাই স্থাপন কৰা সেই সত্ৰখনৰ বিশাল এৰিয়া এটা আগুৰি আছে। যদি মাটিকালিৰ পৰা চোৱা যায়, 286 বিঘা মাটি আগুৰি আছে। এনেদৰে মই ইফালৰ পৰা দেখুৱাই গৈ থাকোঁতে এটা ধুনীয়া মানে ভাল লগা বস্তু মোৰ চকুত পৰিলে। সেইটো বস্তু আপোনালোকেও দেখিছে। এখন প্ৰকাণ্ড তাল সদৃশ ধুনীয়াকৈ নিৰ্মাণ কৰিছে।
আজিৰ এই সৰু ভিডিঅ'টোৰ যোগেদি আমাৰ গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ মই আপোনালোকক দেখুৱালোঁ। এই আৱিৰ্ভাৱ ক্ষেত্ৰখন কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব। লগতে আহিব বিচাৰে আহিব পাৰিব, কিন্তু এটা কথা, ইয়াতে যদি আহিব বিচাৰে ধুতি কিন্তু লাগিবই। ছোৱালীবিলাখনৰ তোমাৰ মেখেলা চাদৰ লাগিব, এইটো কম্পালচৰি। আজিৰ এই সৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। জয় গুৰু শংকৰ, জয় আই অসম।